এটি মানৱ শিশুৱে পৃথিৱীত জন্ম গ্ৰহণ কৰোঁতে মাক দেউতাকৰ বাহিৰে কাৰো লগত সম্পৰ্ক নাথাকে। লাহে লাহে তেওঁ ডাঙৰ হৈ বিভিন্ন সম্পৰ্কৰ মাজত বান্ধ খায়। শিশুটিৰ সম্পূৰ্ণ দায়িত্ব মাক দেউতাকে বহন কৰে। যেতিয়া শিশুটি নিজৰ দায়িত্ব নিজে ল'ব পৰাকৈ ডাঙৰ হৈ উঠে, তেতিয়া লাহে লাহে কিছুমান সম্পৰ্কৰ মাজত সোমাই যাব লগা হয়। যেনে এটি বয়সত বৈবাহিক সম্বন্ধৰ মাজত এটি নতুন জীৱনৰ পাতনি মেলে। এই সম্পৰ্কবিলাক মানুহে এৰাই চলিব নোৱাৰে। এইবিলাকে মানুহৰ সম্পূৰ্ণ জীৱন প্ৰভাৱিত আৰু পৰিচালিত কৰে। বৈবাহিক সম্পৰ্কৰ কথা কওঁতে বহুত কথা মনলৈ আহে। যেনে বৈবাহিক সম্পৰ্কত সোমোৱাৰ আগতে আমি সকলোৱে চিন্তা কৰোঁ নিজৰ জীৱনসংগীজন কেনেকুৱা হ'ব। বৈবাহিক জীৱনত পতি আৰু পত্নী ধৰ্মৰ আধাৰত কৰ্তব্য আৰু পবিত্ৰতাৰ শক্তিৰে বান্ধ খাই থাকে। এই বান্ধ মধুৰ, কোমল আৰু বিশ্বাসৰ লগতে শক্তিশালী হয়। বৈবাহিক জীৱনৰ মাজেৰে দুজনৰ অপূৰ্ণতা যেতিয়া পূৰ্ণতালৈ পৰিৱৰ্তিত হয়, তেতিয়া আধ্যাত্মিকতাৰ ৰাস্তাৰে আগবাঢ়ি যাবলৈ সুবিধা হোৱাৰ লগতে আনন্দময় হৈ উঠে। এতিয়া আহকচোন আমি এনেকুৱা দুটা ইংৰাজী বৰ্ণমালাৰে আৰম্ভ হোৱা বৰ্ণৰ জীৱনসংগীৰ নাম জানিব চেষ্টা কৰোঁ, যিজনে সকলোতকৈ বেছি নিজৰ পত্নীক ভাল পায়। এই তথ্য জ্যোতিষ শাস্ত্ৰৰ পৰা লোৱা হৈছে। 1 নম্বৰ এ বৰ্ণ। এই বৰ্ণৰে আৰম্ভ হোৱা স্বামীৰ অন্তৰ বহুত খোলা হয়। নিজতকৈ বেছি ধ্যান ৰাখে পত্নীৰ আৰু তেওঁক বহুত বেছি বিশ্বাস কৰে। পত্নীয়েও বহুত ভাল পায়, যাৰ কাৰণে তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখী, বিশ্বাসযোগ্য আৰু বহুত গভীৰ হয়। 2 নম্বৰ ডি বৰ্ণ। ডি আখৰৰ স্বামীসকলে নিজৰ পত্নীক যিমান পাৰি সিমান সুখী ৰাখিবলৈ চেষ্টা কৰে। পত্নীৰ কোনো কথা নমনাকৈ নাথাকে। এওঁলোকে পত্নীৰ সকলো কথাই বিশ্বাস কৰি লয় আৰু বহুত শান্ত স্বভাৱৰ হয়। পত্নীৰ সুখ সুবিধাৰ কাৰণে সকলো কৰে আৰু পত্নীক ৰাণীৰ নিচিনাকৈ ৰাখিবলৈও চেষ্টা কৰে এনে পুৰুষে।